শিৱসাগৰ জিলাৰ দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰণ্য মানৱ যাদৱ পায়েং গছ-গছনি আৰু আমি শীৰ্ষক এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অৰণ্য মানৱগৰাকীৰ ইউথ আৰু ইকো ক্লাবৰ সৌজন্যত অনুষ্ঠিত আলোচনা চক্ৰত চৰাই আমাৰ বন্ধু শীৰ্ষক বিষয়ৰ ওপৰতো আলোকপাত কৰা হয়। আলোচক হিচাপে উপস্থিত থাকে পক্ষীবিদ তথা নেচাৰ্ছ বেকন নামৰ প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য হীৰেন দত্ত। অৱসৰপ্ৰাপ্ত শিক্ষক সোণেশ্বৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনত শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সভাৰাম ভৰালী, পৰিচালনা সমিতিৰ সভাপতি বিপ্লৱ বৰুৱা উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। বিদ্যালয়খনৰ অধ্যক্ষা চম্পা দাস দুৱৰাই আদৰণি ভাষণ পাঠ কৰা সভাখনৰ আদৰে শিক্ষক ৰুবুল বৰাই লাগিল দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কৰ্তৃপক্ষত কাৰণ তেওঁলোকৰ ওপৰত নিৰ্ভৰ আমি ভুল কৰিছিলোঁ, তেওঁলোকে ভুল কৰা নাই। গছ থাকিলে যে প্ৰাণী জগত জীয়াই থাকিব সেইটো সকলোৱে জানে, কিন্তু আমি গছ কটা অত্যাধিক হৈছে, নানান বন ধ্বংস কৰিছোঁ, যাৰ বাবে হাতী আৰু বান্দৰৰ সংঘাত, যাৰ বাবে মানুহৰ সংঘাত, সেইবোৰ সকলোৱে গম পাইছে। গম পায়ো আমি সংৰক্ষণ ব্যৱস্থা আমি গছ-গছনি ৰুলেই নহ'ব, গছ-গছনি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব। সেয়েহে ছাত্ৰ-ছাত্ৰীকৰ আগত জন্মতিথিত কি কৰিছিলোঁ, কেক কাটিছিলোঁ। কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব, যিমান ছাত্ৰ-ছাত্ৰী আমন্ত্ৰণ কৰিব তাত এজোপাকৈ পুলি দি সোনকালে সেউজীকৰণ কৰা, গ্ৰীণ ইণ্ডিয়া, গ্ৰীণ অসম কৰাটো কৰ্তব্য বুলি মই ভাবোঁ। তাকে কৰিলে সুন্দৰ অসমখন সুন্দৰকৈ থাকিব, পৃথিৱীখন সুন্দৰকৈ চিৰসেউজীয়া হ'ব। উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইকো ইউথ ক্লাবৰ সৌজন্যত এখন চেমিনাৰ পতা হয়। এই চেমিনাৰখনৰ আলোচক হিচাপে অৰণ্য মানৱ যাদৱ পায়েংদেৱ আৰু আমাৰ কাষৰে পক্ষীবিদ নেচাৰ্ছ বেকনৰ হীৰেন দত্তদেৱে অংশগ্ৰহণ কৰে আৰু এই বক্তৃতা প্ৰতিযোগিতাখনে বহুত ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি আমি আশা কৰি ৰাখিছোঁ। লগতে সকলো সুধীবৃন্দকে মই ধন্যবাদ জনাইছোঁ। সকলোৱে আহি আমাৰ বিদ্যালয়খনত উপস্থিত থাকি এই অনুষ্ঠানটি সুসংগতভাৱে আগবঢ়াই নিয়াত সহায় কৰিলে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।